নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালো আজি তোমালোকৰ নৱম শ্ৰেণী উচ্চ গণিতৰ এটা ভিডিঅ' দিছো ভিডিঅ'টো হ'ল 6.2 অনুশীলনী এৰিথমেটিক প্ৰগ্ৰেছন সিকুৱেন্স এণ্ড সিৰিজৰ এতিয়া তোমালোকে চোৱা এই যেটো অনুশীলনী 6.2 কৰিছো এটা বহুত ডাঙৰ অনুশীলনী হয় তোমালোকৰ এটা ভিডিঅ'ত কোনো পদ্ধতিটো আমি সামৰিব নোৱাৰো এগতে প্ৰায় 3টা মান ভিডিঅ' আমি বনাব লাগিব আজি তোমালোকৰ এই ভিডিঅ'টোত কোৱেশ্চন নম্বৰ 1 পৰা 5 লৈ দিছো ইতিমধ্যে তোমালোকৰ 6.1 ভিডিঅ'টো এটা ভিডিঅ'ত কমপ্লিট কৰিলো আৰু তোমালোকে ভিডিঅ'টো চাইছা গতিকে তোমালোকৰ পৰা মই কমেন্ট পাইছো আৰু সুন্দৰ কমেন্ট আগবঢ়াইছা আৰু গঠনমূলক পৰামৰ্শ দিবা ভাল কথা লিখিবা আমিও যথেষ্ট উৎসাহী হওঁ তোমালোকৰ ভিডিঅ' বনাবৰ কাৰণে আমি সদায় ৰেডি হৈ আছো তোমালোকৰ উন্নতিটোৱে আমাৰ কাম্য আৰু যিসকলে ভিডিঅ'টো 6.1 চোৱা নাই আই বুটাম লগাই দিছো তোমালোকে আগৰ ভিডিঅ'টো চাই লবা আৰু নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকলক এটা অনুৰোধ জনাও তোমালোকে ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লাইক তো কৰিবাই লগতে কমেন্ট কৰিবলৈ নাপাহৰিবা ছাত্ৰ-ছাত্ৰীসকল এটা যেটো 6.2 অনুশীলনী আমি আৰম্ভ কৰিছো তাত আমি কোৱেশ্চন নম্বৰ 1 পৰা 5 লৈ কৰিছো দেই 1 2 3 4 5 এই পাঁচটা প্ৰশ্ন তোমালোকক সমাধান কৰি দিছো আৰু 1 নম্বৰ প্ৰশ্নটো তোমালোকৰ প্ৰায় 8টা প্ৰশ্ন কৰিবলৈ দিছে ইয়াতে তোমালোকক সুধিছে একচুয়ালি যিকিটা তোমালোকৰ পদ দিয়া আছে পদ বিলাকে মানে এটা নিয়ম মানি চলিছে না মানে সমান্তৰ হয়নে নহয় সমান্তৰ মানে ইটোৰ পৰা হিটো মানে অসোৱাসই যিকোনো দুটা পদৰ বিয়োগফলটো যদি একে ওলাই তেতিয়া আমি সমান্তৰ বুলি কওঁ সমান্তৰ অন্তৰ মানে হল বিয়োগ গতিকে তোমালোকে দুটা অসোৱাসই পদ বিলাক বিয়োগ কৰি চাবা গতিকে বিয়োগ কৰি চাওছ যদি একে পোৱা গতিকে সমান্তৰ অনুক্ৰম বা সমান্তৰ প্ৰগতিত আছে বুলি লিখি দিলে হৈ গল কথা হিমানে তে ইয়াতে তোমালোক 8টা চেক কৰিবলৈ দিছে 8টা তোমালোকে চেক কৰি দিবা মই কৰি দিছো তোমালোকে যা চালে হল তাৰ পিছত তোমালোকৰ 2 নম্বৰত তোমালোকৰ 6টা আছে 2 নম্বৰ তোমালোকক নিৰ্দিষ্ট এটা পদ বিচাৰিছে বলে ইয়াতে কৈছে যে বন্ধনীৰ ভিতৰত কিছুমান পদ দি দিছে বলে এটা 15 নম্বৰ পদটো বিচাৰা 10 নম্বৰ পদটো বিচাৰা এনে তোমালোকে এটা কথা চোৱা তোমালোকে সমান্তৰ প্ৰগতিত a + d a + twice d a + 3d এনেকে তোমালোকে পাইছা এটোক আমি কি বুলি কওঁ টার্ম নম্বৰ 1 এটো কি বুলি কওঁ 2 নম্বৰ টার্ম এটো কি বুলি কওঁ 3 নম্বৰ টার্ম এটো কি বুলি কওঁ এটো 4 নম্বৰ টার্ম তোমালোকে এটা কথা মন কৰিবাচোন যেতিয়া আমি 3 নম্বৰ টার্ম বুলি কওঁ কি বুলি লিখো a + 2d তাৰ মানে কি এই তিনিটো ইয়াত যদিও আছে ইয়াতে আমি কি লিখো 2d তাৰ কাৰণে আমি এটো কেনেকৈ সম্ভৱ হৈছে জানা নে এনেকৈ লিখি গৈ থাকিলে আমি শেষত এটা টার্ম পাম আমিতো এনে ভাবি থাকো না এনে ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত কি হ'ব তে আমি এনেকুৱা এটা টার্ম বনাই লৈছো যেটো আমি জেনাৰেল টার্ম বুলি কওঁ জেনাৰেল টার্মৰ পৰা আমি আমাৰ লগা টার্ম বিলাক উলিয়াই লিব পাৰোঁ হেতু হল তোমালোকৰ ফৰ্মুলাটো এটো tn = a + n - 1 * d ইয়াতে এটো n আছে ন n মানে n তম পদ n টো ইয়াতে ইউজ হয় তোমাক যদি লাগে 4 টার্ম এটা 4 টার্ম হয় না 4 টো এটো তোমালোকৰ নহয় জানো a + 3d তে তুমি ইয়াতে a থাকিলে ইয়াতে 4 - 1 লিখিলা গতিকে a + তুমি 3d এটো চোৱা a + 3d টো তুমি পাই গলা গতিকে n - 1 মানে যেটো পদ কম তাপা একটা আমি মাইনাস কৰি লম তেতিয়া আমাৰ অংকবোৰ সমু হ'ব আমি সমু কৰিব কাৰণে এই কামবিলাক সাধাৰণতে কৰম তাৰ পিছত 3 নম্বৰ প্ৰশ্নলৈ আহা 3 নম্বৰ প্ৰশ্ন তোমালোকৰ 7টা প্ৰশ্ন ইয়াতে এৰিথমেটিক মিন সমান্তৰ মাধ্যৰ কথা কৈছে এতিয়া চোৱা যদি a b c জাস্ট 3টা পদ এই 3টা পদ যদি সমান্তৰত আছে আমি কিহত আছে বুলি কওঁ ap সমান্তৰ প্ৰগতিত আছে তেতিয়া আমি হোৱাট টু ডু কি কৰিম এতিয়া চোৱা a টোৰ পৰা এটো মাইনাস কৰিবা তাৰ পিছত আকৌ a টোৰ পৰা এটো মাইনাস কৰিবা মাইনাস কৰাৰ পিছত কি হ'ব লাগিব ইকুৱেল ডিফাৰেন্স দিব লাগিব মানে b ৰ পৰা a মাইনাস কৰিলে যেটো আনসাৰ আহিব c ৰ পৰা b বিকলে একটা আনসাৰ আহিব ইকুৱেল হলেহে কি হ'ব দে আৰ ইন ap এতিয়া তোমালোকে এফালে চোৱা b টো এফালে গুছি আহিলে b + b আৰু c টোৰ ফালে a টো গুছি গল this is twice b to c + a তে b ভ্যালু পাবৰ কাৰণে 2 টোৰে কি কৰি দিবা ডিভাইড কৰি দিবা এটো এটা তোমালোকৰ ফৰ্মুলা হিচাপে ইউজ কৰিবা যে আমি এই টার্মটো a আৰু c কি কৰিব লাগিব a আৰু c প্লাস কৰি 2 ৰে যদি ডিভাইড কৰো মিডল টার্মটো ওলাই যাব বুলি কৈছে একদম সঁচা কথা তুমি চোৱাচোন 3 6 9 হয় না 6 পৰা 3 কৰিলে কিমান হ'ব 3 9 বা 6 কৰিলে কি হ'ব 3 এটা তুমি a টোকে প্লাস কৰা 3 + 9 তাক 2 ৰে ডিভাইড কৰা কি পালা 6 হয় না বাৰু এটো তোমালোকে পালা না গতিকে এটা ট্ৰু স্টেটমেন্ট হয় না শুদ্ধ গতিকে
ফাৰ্ষ্টটো আৰু থাৰ্ডটো প্লাছ কৰি 2 ৰে ডিভাইড কৰিলে মিডল টাৰ্মটো পাই য'ত নেকি এটো এৰিথমেটিক প্ৰগ্ৰেছনৰ তিনিটা টাৰ্মৰ ক্ষেত্ৰত প্ৰযোজ্য এটা এই 6 টোক আমি কি বুলি ক'ব পাৰো মাধ্য বুলি ক'ব পাৰো মাধ্য হয় না এৰিথমেটিক মিড এটা তুমি ইয়াতে a আছে ইয়াতে b আছে ইয়াতে যেনিয়া তুমি x1 x2 x3 এ বহুত লিখিব পাৰা কোনো আপত্তি নাই মই তিনিটা লিখিছো যেনিবা x1 x2 x3 এই তিনটাক আমি কি বুলি কম সমান্তৰ মাধ্য কেটা লিখিছো তিনটা ইয়া যদি পাঁচটা লিখা a আৰু b মাজত কেটা সমান্তৰ মাধ্য আছে বোলে পাঁচটা আছে যদি a আৰু b মাজত তুমি 10টা লিখা a আৰু b মাজত তাৰ মানে ইয়াত a আৰু b বাদ দি মাজৰ গুটেখিনিকে আমি কি বুলি কওঁ সমান্তৰীয় মাধ্য বা সমান্তৰ মাধ্য গতিকে তোমালোকক প্ৰশ্ন য'ত দিছে ক'বাত পাঁচটা দিছে ক'বাত দুটা দিছে ক'বাত তিনটা দিছে মই এটা নিয়মত তোমালোকক কৈ দিছো মই ভাবিছো তোমালোকে প্ৰশ্নটো বুজি পাবা আৰু কৰিব পাৰিবা পৰীক্ষাত 2 মাৰ্কৰ প্ৰশ্ন এটা তাৰ অহাটো খাটাং তাৰ পিছত তোমালোকৰ আহি গ'ল 4 নম্বৰ প্ৰশ্নটো জাস্ট এটাই প্ৰশ্ন সহজ প্ৰশ্ন আৰু এটো একদম তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন দেই এটো প্ৰশ্ন কাকতত আমি প্ৰায় দেখি থকা প্ৰশ্ন আৰু 5 নম্বৰ প্ৰশ্নটো জাস্ট এটা প্ৰশ্ন বহুত ইজি প্ৰশ্ন গতিকে লাহে লাহে আমি টানলে গৈ থাকিম গতিকে এটো ভিডিঅ'ৰ যিকিটা প্ৰশ্ন আছে বহুতেই সহজ তোমালোকে প্ৰশ্নবোৰ এতিয়া মই কৈ দিছো তোমালোকে এতিয়া কামটো কি হ'ব প্ৰেক্টিস কৰা আৰু চোৱা তেলা মই ভিডিঅ' কাম আৰম্ভ কৰিছো এতিয়া তোমালোকৰ প্ৰথম প্ৰশ্নটো লৈছো তলত দিয়া অনুক্ৰম কেইটাৰ মাজৰ পৰা সমান্তৰ অনুক্ৰম কেইটা বাছি উলিওৱা তাৰ মানে ইয়াতে কিছুমান তোমালোকক দি থোৱা আছে অনুক্ৰম কিন্তু অনুক্ৰম হ'বলৈ হলে এটো এটা নিৰ্দিষ্ট নিয়ম মানিবই লাগিব তোমালোকে জানা তে নিৰ্দিষ্ট নিয়মটো হ'ল কি যে সমান্তৰ শব্দটো কৈছেটো গতে সমান্তৰ মানে সম অন্তৰ মানে ইকুৱেল ডিফাৰেন্স তাৰ মানে আমি যিকোনো ওচৰাচৰি নাম্বাৰ না কনজিকিউটিভ নাম্বাৰ এই দুটা ওচৰাচৰি আকৌ এই দুটা ওচৰাচৰি আমি এটো পা গৈ ইয়ালে আমি জাম পাইব নোৱাৰো গতিকে এনেকে 16 আৰু 20 কনজিকিউটিভ নাম্বাৰ হয় ওচৰাচৰি আমি ওচৰাচৰি নাম্বাৰৰ ডিফাৰেন্সটো কি হ'ব লাগে সেম হ'ব লাগে আৰু যদি ডিফাৰেন্স সেম হয় আমি তেতিয়া ক'ব পাৰো গতিকে এই নাম্বাৰ বিলাকে কি ফৰ্ম কৰিছে মানে এৰিথমেটিক progression মানত আছে বা arithmetic progression sequence form কৰিছে এটা তোমালকে সোৱা এটো চাবৰ কাৰণে আমি জাস্ট এটা কাম কৰিম যে এটো মুখতে পাৰি একচুয়ালি 8 পৰা 4 মাইনাস কৰিলা 4 12 পৰা 8 মাইনাস কৰিলা 4 16 পৰা 12 মাইনাস কৰিলা 4 20 পৰা 6 গতিকে 4 গতিকে সকলতে আমি 4 ডিফাৰেন্সে পাইছো গতিকে 4 8 12 16 20 are form arithmetic sequence ঠিক আছে গতিকে আমি হেতুকে অকমান কৰি দেখাই দিম এবোৰ জাস্ট 1 মাৰ্কৰ কোৱেশ্চন হয় তোমালকে চাবা আমি লিখিম ইয়াত 8 minus 4 এই সেকেন্ড টু পা ফার্স্ট টু কৰিবা দেই নিয়মটো আমি ফিক্স কৰি লোৱাটো ভাবিলো কিছু মানে প্ৰথমটো পা দ্বিতীয়টো দ্বিতীয় পা তৃতীয়টো কৰিলো একে আনসাৰ পালেও তোমালকে হেতু নকৰিবা সদায় দ্বিতীয়টো পা তৃতীয়টো তৃতীয়ৰ পা দ্বিতীয়টো এইটো সিস্টেমতে সেকেন্ড টু পা ফার্স্ট থার্ড টু পা সেকেন্ড হে মাইনাস কৰিব লাগে দেই এইটো ৰুলত তোমালকে আগবাঢ়ি যাবা 12 minus 8 equal to কিমান হ'ব 4 আকৌ 16 minus 12 equal to 4 কমেও 3 4টা তোমালকে টেস্ট কৰিব লাগিব এটা বা দুটা চাই পেলাই থৈ নিদিবা গতিকে কি পালো 4 পালো সো ডিফাৰেন্স সেম কনজিকিউটিভ নাম্বাৰ হ'ব লাগিব দেই ওচৰাচৰি সংখ্যা হ'ব লাগিব এতিয়া আমি 4 যেতিয়া পাই গলো আমি এটা লিখিব পাৰিম দেখা গল যে যিকোনো দুটা আমি যিকোনো দুটা নহয় নে বাৰু যিকোনো দুটা ক্ৰমিক পদৰ ক্ৰমিক মানে ওচৰাচৰি ক্ৰমিক পদৰ অন্তৰ মানে হল ডিফাৰেন্স একে হয়নে বাৰু এটাকে প্ৰদত্ত অনুক্ৰমটো সমান্তৰ অনুক্ৰম হয় ছাত্ৰ-ছাত্ৰী সকল খুব এটা ইজি প্ৰশ্ন তে তোমালকে কি কৰিবা সেকেন্ড টু পা ফার্স্ট থার্ড টু পা সেকেন্ড হয়নে আকৌ ফোর্থ টু পা থার্ড এনেকে তোমালকে ডিফাৰেন্স কৰিবা হয়নে ডিফাৰেন্স কৰিব লাগিব ডিফাৰেন্স কি কৰিব লাগিব যে সমান্তৰ অনুক্ৰমত সদায় arithmetic progressionত সদায় ডিফাৰেন্সটোৱে চাব লাগে তে ডিফাৰেন্সটো যেতিয়া আমি সেম পাই যাম তেতিয়া আমি দেখিলো যে দুটা কনজিকিউটিভ টাৰ্মৰ ডিফাৰেন্সটো সেম আছে সো the numbers from arithmetic progression গতিকে প্ৰশ্নটো বহুত সহজ প্ৰশ্ন গতিকে আমি প্ৰতিটো প্ৰশ্ন এনেকে আমি চেক কৰি যাব লাগিব তাৰ পিছত এতিয়া তোমালকে সোৱা আমাৰ এটা অলপ ফ্ৰেকশন আছে
here আমি ইয়াতে কি পাম second to first to no 3/2 minus 5/2 no it is one denominator same 2 আর 2 LCM 2 হবো 3 বা 5 minus কইলে কিমান হবো -2 আৰু 2 ৰে 2 cancel কইলে 1 হবো but -1 হয় না মাইনাস ইনটু আছে না এটো cancel কৰি দেখাব পৰা নি দেখাব পৰা নিজৰ কথা তাৰ পিছত আহিলে হাফৰ পৰা এবা আকৌ আমি কি কৰিম 3/2 কৰিম 3/2 কৰিলে 2 থাকিব 1 পৰা 3 মাইনাস কৰিম কি পাম -2 আকৌ আমি সেম ৰিজাল্ট আমি পাই গলো নিশ্চয় বুজি পাইছা চাগে এবাৰ মাইনাস হাফৰ পৰা তাৰ মানে আমি 4 নম্বৰটো পা এইটো বিক কৰিম না -half এতিয়া তুমি চোৱা এটো 2 হল -1 this is -2 গতিকে it is -1 সেম ৰিজাল্ট তোমালকৰ আহি আছে তাৰপিছত -3/2 -3 তাৰ পৰা আমি মাইনাস কৰিম কি -half গতিকে এটো তুমি +half দি দিব পাৰা গতিকে 2 হল -3 + 1 আকৌ -2 হ'ব গতিকে সো সেম ৰিজাল্ট তোমালকে পাই গলা আৰু সেম ৰিজাল্ট পোৱা কাৰণ আমাৰ ভাল হল আমি এটা ডাইৰেক্ট লিখি দিব পাৰিম যে প্ৰদত্ত অনুক্ৰমটো সমান্তৰ হয় যেহেতু সাধাৰণ অন্তৰ একে হয় না যেহেতু সাধাৰণ অন্তৰ বহুত বেলেগ ধৰণে তোমালকে লিখিব পাৰা since common difference is same সাধাৰণ অন্তৰ একে পোৱা গল হয় না মানে common difference is same therefore প্ৰদত্ত অনুক্ৰমটো যেটো তোমালোকৰ সংখ্যা কিটা দি থোৱা আছে না প্ৰদত্ত অনুক্ৰমটো সমান্তৰ অনুক্ৰম হয় খুব সহজ প্ৰশ্ন দেই ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কৰিবলৈ যত্ন কৰিবা এতিয়া আমি এটো চাও এটো চোৱা এটা ইয়াতো আমি একা ধৰণেই কৰিম 2 স্কয়াৰ পা আমি 1 স্কয়াৰ মাইনাস কৰিম 2 স্কয়াৰ মানে হল 4 4 - 1 3 আকৌ জনেকে 3 স্কয়াৰ পা তুমি 2 স্কয়াৰ মাইনাস কৰিবা এটো হ'ব 9 - 4 সো 5 পালো আৰু আমি ফাদাৰ স্টেপ আগনা বাহু কিয় না বাহু জানানে প্ৰথম দুটা কওঁতে যদি বেলেগ পালো আৰু পিছৰখিনি ইকুৱেল হলো আমাৰ লাভ নাই দে পাছৰখিনি যদি আমি সাপোজ 3 পালো একো লাভ নাই গতিকে প্ৰসিডিউৰটো আমি ষ্টপ কৰি দিব লাগিব গতিকে আমি লিখিম যে 2 স্কয়াৰ আৰু 1 স্কয়াৰৰ ডিফাৰেন্স not equal to 3 স্কয়াৰ minus 2 স্কয়াৰ এনেকে তোমালকে লিখি দিবা তাৰ পিছত শেষত এনেকে এটা সেন্টেন্স লিখিবলৈ সামৰণি মাৰি দিবা প্ৰদত্ত অনুক্ৰমটো given sequence অনুক্ৰমটো সমান্তৰ অনুক্ৰম নহয় given sequence are not in AP ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় প্ৰশ্নটো বুজি পাইছা এই ধৰণে তোমালোকৰ প্ৰশ্নবোৰ সলিউশন আগবঢ়াব লাগিব এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো ইয়াৰ পিছৰ প্ৰশ্ন মানে আমাৰ ইয়াত 8টা আছে আমি এটা 3টাহে কৰিছো বাকি 3টা আকৌ ইটো পেজত কৰিবলৈ চেষ্টা কৰোঁ তাৰ পিছত আকৌ তেনেকে বাকি দুটা আমি কৰিম এতিয়া আকৌ সোৱা 1 নম্বৰে আমি 4 নম্বৰটো কৰিছো আকৌ এতিয়া সেকেন্ড টু পা ফাৰ্স্ট টু থাৰ্ড টু পা সেকেন্ড টু ফোৰ্থ টু পা থাৰ্ড টু ফিফথ টু পা ফোৰ্থ টু আমি এটা মাইনাস কৰি ডিফাৰেন্সটো সেম পাওনে না আমি টেস্ট কৰিব লাগিব নহনে বাৰু গতিকে এতিয়া প্ৰথমতে আমি এটো লিখি লব লাগিব -21 বাই কিমান পালো 10 তো মাইনাস কৰিম ন মাইনাস কৰিলে a মাইনাস তো আছেই নহয় হেতু তোমালোকে আকৌ বন্ধনী দি পেলাই পাতিব লাগিব দেই 2 3/5 এনেকে লিখিলা লিখি পেলাই -21 বাই 10 মাইনাস মাইনাস প্লাস হ'ব আৰু লগতে কি হ'ব 5 to 10 এটো কিমান হ'ব তোমালোকৰ 13 হৈ যাব গতিকে তোমালোকে 13 লিখিবা তলত 5 লিখিবা এটা কাম কৰিব পাৰা ডিনোমিনেটৰ দুটা আমি যদি সেম কৰো একে ধৰণৰ কৰি লও ইয়াক 2 এটাই মাল্টিপ্লাই কৰিবা এটো 2 কৰিলে 10 মিলি যাব গতিকে সব ফালে তোমালোকে মন কৰি যাব লাগিব দেই এটো 21 এটো প্লাস ইয়াক আমি 2 ৰে মাল্টিপ্লাই কৰিলে এটো 10 হল আকৌ 2 ৰে ইয়াকো কৰিবা দেই নিউমাৰেটৰ ডিনোমিনেটৰ দুইটাকে কৰিবা this is 26 এতিয়া ডিনোমিনেটৰ সেম হৈ গল হয় 10 এতিয়া -21 + 26 নহয় 26 বা 21 টো তোমালোকে মাইনাস কৰিব লাগিব 6 গল 5 গতিকে এটো 5 হল গতিকে আমি কি পালো 5/10 আৰু এটো যদি তুমি ক্যান্সেল কৰা তেতিয়া তোমালোকে এটো হাফ পাবা অকমান কৰিব লাগে আৰু দেই কান সৰলীকৰণ কৰিব লাগিব তাৰ পিছত এতিয়া a টোৰ পৰা আকৌ a টো মাইনাস কৰিম ন গতিকে আমাৰ -8/5 আকৌ a টো যদি মাইনাস কোন ডাইৰেক্ট তুমি প্লাস এ দিয়া বন্ধনী তেতিয়া ইউজ নকৰিলেও হ'ব 21/10
এটা তুমি কি কৰিবা চোৱা এটো 5 আছে ইয়াক 2 ৰে মাল্টিপ্লাই কৰা এটো 10 হ'ব ইয়াক 2 ৰে কৰিলে -16 হ'ব তাৰ পিছত এটো 10 এটো 21 এটো আমি চেঞ্জ নকৰো আমি হৰবিলাক সদায় সমান হ'ব লাগে দেই সৰল কৰিবলৈ ক্ষেত্ৰত এতিয়া 10 10 আমি এটা 10 লিখিম জাস্ট এলসিএম কাৰণে সেম নাম্বাৰ থাকিলে এটা লিখে এতিয়া 20 নম্বৰ 16 যদি মাইনাস কৰি দিও আমি কিমান পাম এটো 5 এ পাম আলটিমেটলি ইয়াৰ ৰিজাল্টটো আমাৰ হাফ এ আহিব তাৰ পিছত আহি গল তোমালোকে চোৱা এবাৰ তোমালোকৰ -11/10 -11/10 আহিলে আকৌ এটো প্লাস কৰি দিব লাগিব ব্ৰেকেটটো আমি একেবাৰে কাম কৰি দিছো আৰু গটিকে এটো হ'ব -11/10 আৰু ইয়াটো এটা কাম কৰা ইয়াক 2 ৰে মাল্টিপ্লাই কৰা ইয়াকো 2 ৰে মাল্টিপ্লাই দুইটাকে সেম নাম্বাৰে মাল্টিপ্লাই কৰিলে ভুল নহয় গটিকে 10 গটিকে 16 পৰা 11 মাইনাস কৰিলে 5 আৰু তলত 10 থাকিব গটিকে আলটিমেটলি তোমালোকৰ দুভাগৰ একে পাবা আমি কেনসেল কৰি দেখুৱা নাই যেহেতু কেনসেল কৰিলো নকৰিলো তোমালোকে হেখিনি দেখাব পাৰা নেদেখুৱাব পাৰা আৰু ফাইনালি তোমালোকৰ -3/5 প্লাস এ দিব লাগিব কাৰণ এটো উল্টাকে আহিলে এটো প্লাস হৈ যাব 11/10 ইয়াতো তোমালোকে এটা কাম 2 ৰে মাল্টিপ্লাই কৰি এটো 10 বনোৱা এটো 2 ৰে মাল্টিপ্লাই কৰিলে -6 আকৌ কেনসেল কৰিলে আলটিমেটলি তুমি এই ৰাশিটোকে পাবা আমাৰ এটো এলসিএম লোৱাত বা লসাগু লোৱাত সুবিধা হ'ব এতিয়া 11 পৰা 6 মাইনাস কৰিলে 5 হ'ব আৰু তলত 10 থাকিব দুটা 10 পৰা এটা 10 লিখিলে আমাৰ এলসিএম হ'ব আৰু আলটিমেটলি এটো তোমালোকৰ কৈ কি হ'বগে হাফ আমি প্ৰত্যেকটো স্টেপতে আমি প্ৰতিবাৰ কৰোতে আমি একে কি পাইছো পাৰ্থক্য পাইছো সেম ডিফাৰেন্স হা ডিফাৰেন্স ইজ সেম গতিকে আমি পালো গতিকে আমি পালো যে আমি পালো বিভিন্ন ধৰণে লিখিব পাৰি আমি পালো সকলো ক্ষেত্ৰতে সাধাৰণ অন্তৰ কমন ডিফাৰেন্স একে সকলো ক্ষেত্ৰত তুমি যিমান ইয়াত কৰিছা সকলো ক্ষেত্ৰতে সাধাৰণ অন্তৰ একে সব হাফ হাফ হাফে আহিছে এটাকে তুমি লিখিব পাৰিবা প্ৰদত্ত মানে এই লাইনটো কথা কৈছে গিভেন লাইনটো গিভেন হা না প্ৰদত্ত বুলি কয় প্ৰদত্ত অনুক্ৰমটো সমান্তৰ অনুক্ৰম হয় বহুত সহজ প্ৰশ্ন তোমালোকৰ এইবোৰ 1 মাৰ্কৰ কোৱেশ্যনে হয় বুলি ধৰিব পাৰা তাৰ পিছত তোমালোকৰ আহি গল সোৱা নেক্সট তোমালোকৰ এটো কে নম্বৰ হ'ব 5 হ'ব ন 5 হ'ব 5 ত তোমালোকৰ দিয়া আছে 1 - 2x 1 + x 1 - x এটো আমি ঠিক তেনেকে এটো মাইনাস কৰি লওঁ দেই গটিকে 1 + x ৰ পৰা তুমি যেটো ইয়াতে দুটা ৰাখি আছে বন্ধনী ব্যৱহাৰ কৰিবা 1 - 2x কৰিবা আৰু বন্ধনী আকৌ খুলিবও লাগিব ন 1 + x - 1 + 2x 1 কেনসেল হৈ গল আলটিমেটলি x 2x এটো আমি 3x পালো নেক্সট বাৰ আমি 3x পাও না হেতু চাও তাপা 1 ৰ পৰা আকৌ এটোৰ পৰা এটো কৰিলো নহয় এতিয়া 1 ৰ পৰা কৰিম 1 - 1 + x 1 - 1 - x বন্ধনী খুলিলো 1 1 কেনসেল সোৱা আৰু কৰিব দৰকাৰি নাই আমি ডিফাৰেন্স দুটা কি পালো বেলেগ পালো হয় না গতিকে দেখা গল দুটা ক্ৰমিক পদৰ অন্তৰ মানে ডিফাৰেন্স একে নহয় দুটা ক্ৰমিক পদৰ অন্তৰ একে নহয় এতেকে প্ৰদত্ত অনুক্ৰমটো সমান্তৰ অনুক্ৰম হ'ব নোৱাৰে বা নহয় এইটোৱে কথা এনেকে তোমালোকে সলিউশন বিলাক কৰ আনসাৰবোৰ লিখিব লাগিব দেই তাৰ পিছত তোমালোক আহিলেটো 0.8 একেটাই তোমালোকে চোৱা 2.8 ৰ পৰা তুমি মাইনাস কৰা 0.8 কৰিলে তোমালোকে কি হ'ব 0.8 তোমালোকৰ গৈ 2.0 আহি যাব আকৌ 3.8 ৰ পৰা তুমি 2.8 কৰা 8 এটো 0 হৈ যাব 0.3 গল 1 হ'ব গতিকে ৰিজাল্টটো তোমালোকৰ বেলেগ আহিলে আৰু চাব দৰকাৰ নাই গতিকে তোমালোকে লিখি দিয়া 2.8 - 0.8 ৰ যেটো ডিফাৰেন্স which is not equal to 3.8 - 2.8 কে প্ৰদত্ত অনুক্ৰমটো দেই অকমান শৰ্টকাট মাৰিছো আৰু প্ৰদত্ত অনুক্ৰমটো
সমান্তৰ অনুক্ৰম নহয় হৈ গ'ল এটো তোমালোকৰ তাৰছত একেবাৰে অন্তিমটো নহয় এটো কেই নম্বৰ হ'ব তোমালোকৰ 7 নম্বৰ হ'ব 8টা আছে তো গতিকে 7 নম্বৰটো আমি কৰিছো 7 নম্বৰটো আমি কৰিব সময়ত তেনেকৈ 3 - 0 কৰিলো আমি 3 পালো 8 পৰা 3 কৰিলো আকৌ 5 পালো আৰু কিবা কৰাৰ প্ৰয়োজন আছে নে বাৰু প্ৰয়োজনে নাই 15 পৰা 8 গলে 7 পাম প্ৰতিবাৰতে বেলেগ পালো আৰু আমি দুটা কৰিয়ে আমি সিদ্ধান্তলৈ আহিব পাৰো গতিকে 3 - 0 ডিফাৰেন্সটো নট ইকুৱেল 8 - 3 ডিফাৰেন্সৰ লগত গতিকে প্ৰদত্ত পদ কেইটা টাৰ্ম কেইটা না প্ৰদত্ত পদ কেইটা সমান্তৰ অনুক্ৰম গঠন নকৰে বিভিন্ন ধৰণে তাৰ উত্তৰ তোমালোকে লিখিব পাৰিবা ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন 8টো কৰো কাৰণ 108টা প্ৰশ্ন তোমালোকক দিছিলে এতিয়া আমি 8টা প্ৰশ্ন কৰো বহুত সহজ প্ৰশ্ন দেই তোমালোকে ভালকে প্ৰেক্টিছ কৰিবা জাস্ট ইয়াৰ পৰা তোমালোকে 1 মাৰ্ক এটা পাবা বুলি আমি আশা কৰিছো এতিয়া আমি নেক্সট পেজলৈ যাওঁ আৰু তাত আমি 8 নম্বৰ প্ৰশ্নটো হাতত লওঁ এতিয়া তোমালোকৰ একেবাৰে অন্তিম 8টো কৰিছো একৰ ইয়াতো তোমালোকে এতিয়া কৰিবলৈ চোৱা কেনেকৈ কৰিবা আমি মুখতে কৰিব পাৰিলেও তোমালোকে কিন্তু অকমান কৰি দেখুৱাটো ভাল হ'ব 7 - 4 3 হ'ব 10 - 7 এটো তোমালোকৰ 3 হ'ব আকৌ 13 - এটো হয় আৰু নহনে বাৰু গতিকে 3 আমি গুটেকিটা টেষ্ট কৰিব লাগিব এটা বা দুটা কৰি থলে নহব গতিকে আমি প্ৰতি ক্ষেত্ৰতে 3 3 3 আমি এটো ডি বুলি কওঁ মানে ডি মানে ডিফাৰেন্স কমন ডিফাৰেন্স হয় না গতিকে তোমালোকৰ দেখা গল যে হয় না নহয় যেহেতু সাধাৰণ অন্তৰ সকলো ক্ষেত্ৰতে একেই তাৰমানে 3 পাইছো এতেকে প্ৰদত্ত মানে পদ দি থোৱা মানে প্ৰদত্ত পদসমূহ বা সংখ্যাসমূহে প্ৰদত্ত পদসমূহ সমান্তৰ অনুক্ৰম গঠন কৰিছে সমান্তৰ অনুক্ৰমত আছে তে ভাষাৰ লগত ইমান কথা নাই তোমালোকে জাস্ট লিখিলে হ'ব প্ৰদত্ত পদসমূহ সমান্তৰ অনুক্ৰমত আছে এটা নেক্সট আহো তোমালোকৰ এতিয়া অকমান ফৰ্মুলালৈ আহি গৈছো তলত উল্লেখ কৰা অনুক্ৰম কেইটাৰ প্ৰতিটো বন্ধনীৰ ভিতৰত দিয়া পদটো নিৰ্ণয় কৰে ফাইন্ড দা টাৰ্মছ মেনশন ইন দা ব্ৰেকেটছ অফ দা ফলোইং ইয়াতে কৈ দিছে যে 15 টাৰ্মছ ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে চোৱা এই প্ৰশ্নখিনি এতিয়া আমি কমে ফৰ্মুলাত আমি যেহেতু আমি এনেকৈ লিখি গলে 15 নম্বৰ পদটো পাম 9 পৰা 7 হল 2 কে কমি আহিছে সো 9 পৰা 7 7 পৰা 5 5 পাতি 3 পা 2 গলে 1 1 পৰা 2 গুচি গলে হয় না গতিকে -1 এনেকৈ গৈ থাকিলে আমি 15 নম্বৰটো পাম 15 নম্বৰ পদটো পামগে কিন্তু তেনেকৈ কৰিব আমাৰ নালাগে আমি এটা কথা পাইছো যে tn বহুত এটো an ও লিখে a + n - 1 * d এই ফৰ্মুলাটো তোমালোকে প্ৰয়োগ কৰিব লাগিব আৰু ইয়াতে যে মই tn লিখিছো কিছু মানে তো an বুলিও লিখে কি বুলি লিখে an লিখে কিছু মানে আকৌ lo লিখে নহয় নে এটো স্মল l লিখে তে বিভিন্ন জনে বিভিন্ন ধৰণে তোমালোকক ব্যাখ্যা আগবঢ়াব পাৰে এটো কোনো কথা নাই মাত্ৰ তোমালোকে বুজি লোৱা যে অংকটো আমি কোনোবা এটা ধৰণে তো কৰিব লাগিব ইয়াতে 15তম পদ বুলি কৈছে এটা n এটা tn মানে কি এটো কে নম্বৰ পদ বুজাইছে n তম পদ যদি n তম পদ হয় ইয়াতে n ৰ মানটো ইয়াতে বহিব এটা 15তম পদ ইয়াতে 15 বহিব 15 - 1 তাৰ মানে কিমান হ'ব a + 14d হ'ব গতিকে আমি যিমান পাৰো সমুখে তোমালোকক শিকাবলৈ যত্ন কৰিছো দিয়া আছে a মানে ফাৰ্স্ট টাৰ্ম যেটো প্ৰথমতে থাকে তাক সদায় কিহেৰে বুজায় a ৰে বুজায় গতিকে আমি a পাই গলো হয় না তাৰ ডিফাৰেন্স যেটো সমান্তৰ অনুক্ৰম বুলি তোমালোকক কৈয়ে দিছে হয় না গতিকে অনুক্ৰম বিলাক ইয়াতো চেক কৰিবলৈ কোৱা নাই সমান্তৰ অনুক্ৰমত আছে নে নাই তো চেক কৰিবলৈ কোৱা নাই গতিকে ডাইৰেক্ট আমি গমেই পাই গৈছো যে 2 কে কমি গৈ আছে তে 7 - 9 = কিমান হ'ব -2 এটা তোমাক কি লাগে ফৰ্মুলাটো চোৱা ফৰ্মুলাটো তোমালোকৰ হয়তো tn = a + n - 1 * d ফৰ্মুলাটো তুমি লিখি ললা আৰু লিখাৰ পিছত n ৰ মান কৈ দিছে এটো n ৰ মানটো 15 নম্বৰ পদ গতিকে আমি t15 বুলি লিখিলো
a মানে গমে পালা 9 আৰু এটো 15 - 1 আৰু d মানে হল কি হ'ব -2 এটা সাথী হল এটো 9 হল এটো 14 হল এটো -2 হ'ব নিশ্চয় বুজি পাইছা সাকে 9 - 28 আৰু 9 ৰ পৰা যদি আমি 28 বিক কৰো -19 পাম এইটোৱে তোমালোকৰ উত্তৰ গতিকে এই ধৰণে তোমালোকে প্ৰশ্নবোৰ কৰিব লাগিব আৰু তোমালোকে ইয়াতকৈ আৰু চমু কৰিব পাৰিম ইয়াৰ পিছৰ যিকিটা আমি কৰিম ইয়াতকৈ অলপ চমুকে কৰিবলৈ যত্ন কৰিম এতিয়া নেক্সট প্ৰশ্ন তোমালোকৰ টুৰ আমি বি টুলে আগবাঢ়িছো এতিয়া আমি তোমালোকৰ 20 নম্বৰ পদটো উলিয়াম দেই গতিকে 20 নম্বৰ পদটো এনেকৈ লিখি গৈ থাকিলেতো আৰু 20 নম্বৰটো পামগে গতিকে হেতু আমাৰ এটা দীঘল প্ৰচেষ্টা নহয়নে বাৰু গতিকে আমি হেতু ধৰণে নকৰিম ইয়াত বা গিভেন কিবা এটা লিখিবা আৰু তোমালোকে ইয়াত a ভ্যালু কিমান ইয়াত a বুলি কওঁতে টুৱাইস a - b কথাটো কৈছে দেই বন্ধনী দিছো মানে দুটা ৰাখি আছে আৰু d মান কেনেকৈ পাম d মান পাবলৈ হলে সেকেন্ড টার্ম বা ফার্স্ট টার্মটো কি কৰে মাইনাস কৰে 2a - b আৰু বন্ধনী খুলি দিয়া বন্ধনী যেহেতু এটোহে খুলিব লাগিব গতিকে মাইনাস চিনবিলাক খলাই পেলাব 2a + b হ'ব 3a পা 2a গলে আমি কি পাম a + b গতিকে আমি ডিফারেন্স পাই গলো এটা ডিফারেন্স পাই যোৱাৰ পিছত আমাক লাগে কি 20 আমি এটো t20 বুলি লিখিলো t20 হলে কিমান হ'ব তোমালোকক মই ফৰ্মুলাটো কৈছিলো যে a + n - 1 * d ইয়াৰ n ৰ মান আমি 20 হ'ব 20 - 1 মানে কিমান হ'ব 19d গতিকে a + 19d ইয়াতে যিমান থাকিব তাতকে এক এটা কমাই দিবা a + 19d হেতুৱে কথা a ভ্যালু তোমালোকে পাই গলা টুৱাইস a - b হ'ব আৰু 19 টো থাকিলে ইয়াৰ লগত মাল্টিপ্লাই হ'ব a + b খুব সহজ প্ৰশ্ন চোৱা টুৱাইস a - b এটো 19 টো ইনটু কৰা 19a + 19b নহয়নে বাৰু টুৱাইস a টোৰ লগত 19a হয়নে গতিকে 21a হ'ব আৰু 19b পা -b এটা জাস্ট গুছি যাব 18b গতিকে এইটোৱে তোমালোকৰ 20 নম্বৰ পদটো দেই গতিকে তোমালোকৰ এটো প্ৰশ্ন পাই গলা কেনেকৈ হল গম পাইছা না 19a 19b 19a লগত 2a 21a 19b পা b টো মাইনাস কৰিলে 18b ঠিক আছে নেক্সট তোমালোকৰ এটা ফ্ৰেকশনাল ফৰ্মত আহিছে মানে ভগ্নাংশ কি ইয়াতে আছে একো নাই ভগ্নাংশ থাকিলেও তোমালোকৰ কৰা নিয়মটো সলনি হৈ না যায় ইয়াতে আমি কি পালো a ভ্যালু পালো 1/5 প্ৰথমতে হেতু তুমি লিখি ললা a ভ্যালু তোমালোকে পাই গলা তাৰপিছত d ভ্যালুটো তোমালোকে উলিয়াই লোৱা d ভ্যালু পাবলৈ হলে 4/7 ৰ পৰা -1/5 টো আমি কি কৰিম মাইনাস কৰিম এটো 4/5 আছিল দেই মোৰহে প্ৰিন্টিং মিছটেক হৈছে না 4/ কি হ'ব 5 হ'ব this is 5 এতিয়া চোৱা 5 থাকিলে 5 এ লিখিম আৰু 4 পা 1 গলে কিমান হ'ব 3 হ'ব গতিকে আমি সমান্তৰ প্ৰগতিৰ এটা সাম বা অংক কৰিবলৈ গলে আমি দুটা বস্তুৱে জানিব লাগে a আছে নে নাই d আছে নে নাই আমি এই দুটা ধুনিয়াকৈ উলিয়াই ললো এতিয়া আমাক লাগে 11তম পদ গতিকে 11তম হলে আমি এটো t11 লিখিব পাৰো a11 লিখিব পাৰো গতিকে তোমালোকে লিখিবা আৰু দেই t11 মানে আমি কি কৰিম a + 10d হা এক এটা কমাই লিখিবা গতিকে এটো n - 1 মানে 10 - 11 - 1 গতিকে a মানে হল তোমাৰ 1/5 10 থাকিলে d মান হল 3/5 এটো লগত এটোটো কেনসেল গল গতিকে 1/5 + 6 এটো তোমাৰ কিমান হ'ব 6 সমস্ত 5 ভাগৰ 1 গতিকে 531 গতিকে তোমালোকৰ প্ৰশ্নটো উত্তৰটো পাই গলা কেনেকৈ কৰিলো এই 6 টো তোমালোকৰ আগলৈ দিটাটো মিশ্ৰ ভগ্নাংশ 6 সমস্ত 5 ভাগৰ 1 6 * 5 = 30 31 গতিকে এইটো ধৰণৰ তোমাৰ প্ৰশ্নটো উত্তৰ পাই গলা দেই নেক্সট আহিলে তোমালোকৰ ডি নম্বৰ প্ৰশ্নটো ডি নম্বৰ প্ৰশ্ন 9 নম্বৰ পদটো বিচাৰিছে তাৰ কাৰণে আমি কি পাইছো তাৰ কাৰণে আমি a পাইছো 10 d কেনেকৈ উলিয়াম d টো -2 বা -10 টো মাইনাস কৰিম মানে কিমান পামগে -12 পাম তে হেতু তোমালোকে গম পালা d পালো a পালো আৰু কি লাগে এটা 9তম পদ গতিকে t9 হলে এক কমাই পেলাই 8d লিখিম নহয় জানো a আৰু d আমাৰ থাকিবই এটা যেটো d থকা পদ তাত আমি এক এটা কমাই লিখি হয় না 9 - 1 8d এতিয়া a ৰ ভ্যালু 10 পালো আৰু d ৰ ভ্যালু তোমালোকে গমে পাইছা এটো -12 তোমালোকে লিখিব লাগিব আৰু এতিয়া এটো 10 লিখিলো প্লাস মাইনাস 8 12 96 হ'ব
গতিকে -86 দিস ইজ দা ৰিজাল্ট ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্ন আনটো পেজলৈ আগবাঢ়িছো গতিকে প্ৰশ্নখিনি বিশেষ টান নহয় তোমালোকে মাত্ৰ প্ৰশ্নবিলাক চাই যাবা ক'বা যদি সৰু সুৰা ভুল হৈছে তোমালোকে কমেন্ট বক্সত আঙুলিয়াই দেখুৱাবা এটা তোমালোকক n তম পদ লাগে বুলি কৈছে গতিকে n ৰ এটা নিৰ্দিষ্ট মান নাই আৰু গতিকে n ৰিমেইন n এ হৈ থাকিব আৰু n ৰ ঠাইত আমি একো বেলেগ সংখ্যা বহাব নোৱাৰিম এতিয়া তোমালোকে কি পালা ইয়াতে তোমালোকে পালা যে প্ৰথমতে থকা পদটো বিগিনিংতে যেটো টার্ম আছে ইট ইজ ডিনোটেড বাই স্মল a x - 2 পালো আমি প্ৰথম পদ d টু ফাইন কৰিব লাগে আমি 4x পৰা মাইনাস কৰিম x - 2 বন্ধনী ব্যৱহাৰ কৰিবা দেই দুটা সংখ্যা আছে তো ঠিক আছে 4x - x + 2 4x পৰা x কৰিলে কিমান হ'ব 3x + 2 এইটো তোমালোকৰ কাৰণে কি হ'ব d হ'ব আমি a d পাই গলো এতিয়া n তম পদ হলে n তম পদৰ ফৰ্মুলাটো আমি লিখি লম tn = a + n - 1 into this is the formula for nth term বা general term বুলি কয় আমি সব general termৰ অংককে কৰি আছো n আছে গতিকে n আছে আমি n টো সলনি কৰিব নোৱাৰিম আৰু a ঠাইত লিখিম x - 2 n - 1 আৰু d ৰ ভ্যালু এটো তোমালোকৰ আহি গল 3x + 2 ঠিক আছে এটো অলপ মাল্টিপ্লাই কৰি পেলাই সিম্পলিফাই কৰি দিয়া পূৰণ কৰাৰ কথা কৈছো মই গতিকে এটো তুমি x - 2 পালা n ৰ লগত এটো কৰিলে 3nx n ৰ লগত এটো কৰিলে 2n minus 3x minus 1 লগলে -2 ঠিক আছে আৰু এটা স্টেপ তোমালকৰ দৰকাৰ হ'ব এটা তোমালকে সোৱা +3nx এটো প্লাসত আছে ন গতিকে টার্মটো লগত আৰু প্লাস মাইনাস হ'বলে বেলেগ টার্ম নাই গতিকে এটো আমি প্ৰথমতে লিখি ললো x আৰু -3x ন এটো গতিকে আছে x পৰা -3x গলে -2x আহি যাব তাৰছত 2n ৰ লগত n থকা টার্ম আৰু ইয়াতে নাই গতিকে -2 - 4 this is the answer ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 2 ইটো আমি কৰিলো তাৰ পিছত আমি আহি গলো ডেসিমেল আছে ন তে ডেসিমেল থাকিলেও কথাটো একেটাই গতিকে আমি ইয়াতে লিখি লম a ভ্যালু তোমালোকে 0.02 বুলি দিয়া আছে ডিফাৰেন্সটো তোমালোকে উলিয়াই লবা 0.10 - 0.02 ইয়াবা তুমি 0.10 0.02 তুমি এটো ধাৰ কৰা বিয়োগ হয় 10 2 গলা 1 তো এটো শূন্য থাকিব 0.08 হয় না তে 0.08 এনেকে তুমি মুখতে পাৰিবা কৰিব একো টান নহয় গতিকে আমাক লাগে 17 টার্মস ন a 17 লিখিম গতিকে এটো তোমালোক এটা ফাইনাইট নাম্বাৰ কৈ দিছে না সসীম সংখ্যা না 17 নম্বৰ পদটো 17 নম্বৰটো হলে আমি কি কৰিম যেটোৰ লগত আমি d লিখিম d টোৰ পৰা এটা মাইনাস কৰি দিম গতিকে 16d হ'ব হয় না এতিয়া a ৰ ভ্যালু 0.02 আমি লিখি লওঁ তাৰ পিছত 16 ৰ লগত আমি মাল্টিপ্লাই কৰিম 0.08 হয় না এতিয়া 0.02 টো আমাৰ থাকিলে 0.02 টো থাকিলে 16 ৰ লগত 8 পূৰণ কৰিলে 8 16 কিমান হ'ব 128 গতিকে দশমিক হ'ব দুটা আগত আৰু এই দুটা তোমালোকে যদি এটা প্লাস কৰা নহনে বাৰু 1.28.02 1.30 ছাত্ৰীসকল তোমালোকৰ 2 নম্বৰ যিটা প্ৰশ্ন আছিল ইয়াৰ সলিউশন সম্পূৰ্ণ তোমালোকে পাই গলা বহুত সহজ প্ৰশ্ন এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো এতিয়া হও তোমালোকৰ এটা কোৱেশ্চন নম্বৰ 3 বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত একদম 100% সিওৰ আহিবই তলতে এজোৰকৈ সংখ্যা দিয়া আছে প্ৰতিজোৰৰ কাষত বন্ধনীৰ ভিতৰত উল্লেখ কৰা সংখ্যক সমান্তৰ মাধ্য am নিৰ্ণয় কৰিব লাগে গতিকে সমান্তৰ মাধ্যক আমি কি বুলি কওঁ arithmetic mean ইংৰাজীত arithmetic mean বুলি কয় অসমীয়াত কয় সমান্তৰ মাধ্য গতিকে ব্ৰেকেটৰ ভিতৰত আমাক দিয়া আছে যে 8 আৰু -7 ৰ মাজত আৰু কেইটামান আমি সংখ্যা পাম বা উলিয়াব লাগে যি গিটাই নেকি 8 আৰু -7 ৰ সৈতে সমান্তৰ প্ৰগতি গঠন কৰিব হয় না নহয় তে 8 আৰু -7 ৰ মাজৰ যি গিটা সংখ্যা সেইগিটা সমান্তৰ মাধ্যত থাকিব লাগিব গতিকে সেইগিটা আমি উলিয়াম কেনেকে গতিকে উলিওৱা বিভিন্ন প্ৰসেস আছে তে মই তোমালোকক দেখাই দিছো সোৱা বিভিন্নজনে বিভিন্ন ধৰণে কৰাব মই তোমালোকক কৈ দিছো এটা ধৰণে মই ধৰা হল বুলি লিখিম লেট বুলি লিখিম দেই ধৰা হল আমি সমান্তৰ মাধ্যম বিভিন্নজনে বিভিন্ন কিছুমানে b1 b2 b3 এনেকুৱা লিখে কিছুমানে x1 x2 x3 এনেকুৱা লিখে কিছুমানে m1 m2 এনে লিখিলেই হল আৰু দেই এটা কোনো কথা নাই মই m1 কে লিখুন দিয়া ধৰা হল m1 m2 দেই চাৰিটা লিখিবলৈ কৈছে 4am
M3 M4 হয় না M4 সমান্তৰীয় মধ্যক হয় না মধ্যক বুলি লিখিব পাৰি এইটা আমি কি বুলি কৈছো সমান্তৰীয় মধ্যক মানে 8 আৰু -7 ৰ মাজত এইগিটা তোমালকৰ am আছে মানে ঠিক আছে এটা তেনে আমি ক'ব পাৰো যে 8 m1 m2 m3 m4 আৰু লগতে -7 যেহেতু 8 আৰু -7 ৰ মাজত আছে গতিকে আৰম্ভণিতে 8 থাকিব লাষ্টত -7 থাকিব হয় না গতিকে এইটোৱে কি প্ৰগতি গঠন কৰিব সমান্তৰ প্ৰগতিত থাকিব দেই গতিকে তোমালোকে প্ৰথমতে এনেকৈ আৰম্ভ কৰিবা যেটাই দিয়া আৰু তোমালোকৰ আমি ক'ব নোৱাৰো কাৰণ এইটো কোৱেশ্চনৰ কাৰণে 4টা m লিখিবলৈ কৈছে গতিকে আৰম্ভণিটো কৰিলো যে m1 m2 m3 m4 সমান্তৰীয় মধ্যক আৰু 8 তাৰ পিছত আমি এইগিটা লিখিবলৈ লাষ্টত আমি -7 টো দিলো কাৰণ এহে দুটাৰ মাজত বুলি কৈছে গতিকে সমান্তৰ প্ৰগতিত থাকিব তেতিয়া সমান্তৰ প্ৰগতিত থাকিলে সমান্তৰ প্ৰগতি আমি এতিয়া ইয়াতে ৰুল লগাম নহয়নে বাৰু এটা চোৱা 1 2 3 4 5 6 এটো 6 নম্বৰ পদ 6 টাৰ্মটো তোমালোকৰ কি হ'ব -7 হ'ব হয়নে এটা 6 নম্বৰ পদ আৰু এনেকেও তোমালোকৰ লিয়াব পাৰা যে 4টা উলিয়াবলৈ 4টা টাৰ্ম তোমালোকক দিছে 4টা টাৰ্ম দিয়া আছে আৰু এই দুটা 4 + 2 6টা টাৰ্ম তা 6টা টাৰ্ম আৰু 6 নম্বৰ টাৰ্মটো তোমালোকৰ কি হৈছে -7 গতিকে আমি এটা লিখিব পাৰিম এটাকে 6তম পদ 6তম পদ কিমান হ'ব -7 আমি ইংৰাজী লিখিলে এনেকৈ লিখিব পাৰিম 6 টাৰ্ম ইকুৱেল টু কিমান হ'ব -7 6 টাৰ্ম ইজ -7 গতিকে 6 টাৰ্ম মানে কি a + 5d তোমালোকে জানাই আমি শিকাই থৈছো তোমালোকক a + 5d হয়নে তে a + 5d ভ্যালু কিমান হ'ব -7 ইয়াতে তুমি কি পালা a ভ্যালু যেটো প্ৰথমতে থাকে হেতু a বুলি কয় গতে a ভ্যালু তুমি পাই গলা 5d পাই গলা -7 আৰু 8 টো ইটো সাইডে গুছি গলে 5d = কিমান হ'বগে -7 -8 -15 হ'ব আৰু ইয়াৰ পৰা d ভ্যালু পাব কাৰণে 5 ৰে 15 ডিভাইড কৰিলে -3 গতিকে আমি পাই গলো -3 এটা -3 পোৱাৰ পিছত আৰু বাকি আমি সমান্তৰ মধ্যখিনি উলিয়াবৰ কাৰণে বিভিন্ন ৰুল আছে নালাগে মই তোমালোকক সহজকৈ কৈ দিছো তোমালোকে এটো ধৰণে কৰিবলৈ যত্ন কৰিবা প্ৰথম আমি m1 তাৰ পিছত m2 m3 m4 এনেকৈ আমি 4টা লিখি ললো দেই গতিকে সমান চিহ্ন দি ললো প্ৰথমতে তুমি এই প্ৰথম পদটো লিখা 8 আৰু ইয়াৰ লগত তুমি প্লাস কৰি দিবা -3 টো মান হ'ব প্লাস এ মাইনাস এটো তোমালোকে কি পাবা 5 পাবা বহুত সহজ আকৌ এই 5 টো ইয়াত লিখিবা তাৰ লগত আকৌ -3 তোমালোকে দি দিবা প্লাস এ মাইনাস 5 ৰ 3 গল কি হ'ব 2 আকৌ 2 টো তুমি ইয়াত লৈ আহিবা তাৰ লগত -3 যেটো কমন ডিফাৰেন্স হেতু দিবা 2 পা 3 গলে -1 আৰু ফাইনালি -1 ৰ লগত আকৌ প্লাস কৰিবা -3 -1 -3 আলটিমেটলি -4 বুজি পাইছা নে তে এটো ধৰণে কৰিবা যেহেতু আমাৰ বেছি নম্বৰ নাথাকিব এবিলাকত 2 নম্বৰহে থাকিব আৰু গুটেখিনিয়ে তোমালোকৰ কি হ'ব আনসাৰ হ'ব ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় প্ৰশ্নটো বুজি পাইছা সকে মই যিমান পাৰিছো তোমালোকক সমুকে কৰিবলৈ যত্ন কৰিছো এতিয়া তোমালোকৰ আহি গল 14 আৰু -10 ৰ মাজত ইয়াতো ঠিক তেনেকৈ তোমালোকে 5টা উলিয়াবলৈ কৈছে 5 am between 14 and -10 গতিকে প্ৰথম 5 arithmetic mean আমি ধৰি লওঁ হয় না নহয় ধৰা হল বুলি লিখিবা ধৰা হল এটা 5টা ধৰিম ন m1 m2 m3 m4 m5 কেটা হল 5টা হল ন সমান্তৰীয় মধ্যক হয় না arithmetic mean 5টা ধৰিলো এটা 5 বুলি কৈছে ন গতিকে ইয়াৰ পৰা আমি এটা কথা গম পালো 14 টো আৰম্ভণিতে থাকিব আৰু বাকি গিটা 14 আৰু -10 ৰ মাজত আমি লিখি লম m1 m2 m3 m4 m5 and -10 এই গুটেই গিটাই আমাৰ কি হ'ব সমান্তৰ প্ৰগতি গঠন কৰিব সমান্তৰ প্ৰগতিত থাকিবই লাগিব হয় নহয় গতিকে সমান্তৰ প্ৰগতিত থাকিব বুলি আমি গম পাই গলো পাই যোৱাৰ পিছত এতিয়া আমাৰ কেটা পদ আছে ইয়াতে 5টা আছে আৰু গিভেন দুটাই খেদি 5 সেদে কিমান হ'ব 7টা হ'ব টোটাল টাৰ্ম 7 হ'ব 5 am
and given two numbers है ना गतिके 7টা হ'ব गतिके 1 2 3 4 5 6 7 और 7 term is -10 এটা তোমালোকে লিখা এটাকে 7ম পদ है ना 7ম পদ কিমান হ'ব -10 7ম পদটো আমি কি বুলি লিখো জেনাৰেল টাৰ্মত লিখিলে a plus 6d হৈ যাব হয় না a plus 6d equal to -10 this is -10 চাই যাবা কিবা ভুল হলে তোমালোকে কবা দেই গতিকে a ভ্যালু কিমান হ'ব a মানে বিগিনিংতে কিটো আছে 14 আছে 6d এতিয়া এই 14 টো এফালে গুছি গলে মাইনাস যাব গতিকে 6d equal to কিমান হ'ব -10 -14 -24 হৈ যাব আৰু ইয়াৰ পৰা d ভ্যালু আমি সৰে যদি ডিভাইড কৰো -4 পাই যাম হা -4 যাম এতিয়া আমি কি উলিয়াব লাগিব m1 উলিয়াব লাগিব m1 মানে হ'ব কিমান 14 জানে যেটো প্ৰথমতে আছে এটো লিখি লবা তাৰ লগতে -4 টো প্লাস কৰিবা এতিয়া 14 পা 4 গলে কিমান হ'ব এটো 10 হ'ব ন আকৌ m2 তাৰপকো 10 টো তুমি লিখি লোৱা তাৰ লগত আকৌ -4 প্লাস কৰা মানে আলটিমেটলি একচুয়ালি মাইনাসে হয় প্লাস মানে মাইনাস তোমাৰ 6 হ'ব দেবা পাইছা না তোমালোকে m3 এটো তোমালোকৰ 6 হ'ব ইয়াৰ লগত -4 6 চাই গল 2 হ'ব আকৌ m4 আকৌ 2 ৰ পৰা তুমি 4 বিয়োগ কৰা প্লাস মানে 2 ৰ পৰা 4 বিয়োগ কৰিলে এটো কিমান হ'ব -2 হ'বগে ধৰিব পাৰিছা না তোমালোকে আৰু ফাইনালি আৰু এটাই আছে ইয়াৰ ন গতিকে হেতু হল m5 5 নম্বৰটো উলিয়াই দিছো -2 লগত আকৌ -4 হল গতিকে -6 এই গুটেই m1 m2 এই গুটেই গিটাই হল তোমালোকৰ কি হ'ব arithmetic mean দেই গতিকে তোমালোকৰ প্ৰশ্নটো সলিউশন পাই গলা এটা বাকি কিটা তোমালোকে আনটো পেজত এতিয়া মই কৰি দেখুৱাম তোমালোকে ভালকে মন কৰি থাকিবা ইয়াতে সমান্তৰীয় মাধ্যক কেৱল দুটা হে খুইছে গতিকে আমি দুটা হলে m1 আৰু m2 বুলি লিখিলে হল ধৰা হল m1 m2 সমান্তৰীয় মাধ্যক বা মাধ্যক হয় না গতিকে তোমালোকে এনেকৈ লিখি ললা লিখাৰ পিছত তোমালোকে ক'ব পাৰিবা যে 3m1 m2 আৰু 21 হয় না আমি বেছি বিচৰা নাই 3 আৰু 21 ৰ মাজত দুটাহে বিচাৰিছো সমান্তৰ প্ৰগতিত থাকিব সমান্তৰ প্ৰগতিত মাধ্যবিলাকো মানে সমান্তৰ প্ৰগতিত আছে মানে আৰু প্ৰদত্ত সংখ্যা দুটা লগতো থাকিব সমান্তৰ প্ৰগতিত থাকিব বুলি তোমালোকে লিখিলা লিখাৰ পিছত এটা বাকিখিনি তোমালোকে চোৱা ইয়াতে কেটা পদ আছে আমাৰ ইয়াতে দুটা আছে আৰু ইয়াতে দুটা আছে টোটাল 4টা আছে গতিকে চতুৰ্থ পদ হয়নে fourth term is fourth term equal to 21 this is fourth term first second third fourth this is fourth term ক আমি কি বুলি কৈছো 21 আৰু fourth term টো আমি কেনেকৈ কম a plus 3d 1 এটা কমাই ক'ব লাগিব ন d ৰ লগত থকা টাৰ্মটোৰ লগত 1 টা কমাই দিবা this is 21 আৰু a টো আমি পামেই কাৰণ 3 টো দিয়া আছে this is 3 this is first term 3 হ'ব হয় না অকমান ভুলে হৈ গৈছে দিছানে কৰি থাকোতে গাই আছে মুখৰে a plus 3d equal to 21 3 টো এফালে মাইনাস হৈ গৈ যাব 3d equal to কিমান হ'ব 3 টো মাইনাস গলে এটো তোমালোকৰ 18 হৈ যাব কাৰণ 21 বা 3 গলে 18 হ'ব গতিকে d মান তোমালোকে কি পালা 6 পালা 3 এ ডিভাইড কৰিবা তো এতিয়া আমাৰ কি লাগে দুটা পদ জাস্ট উলিয়াই দিব লাগে এটা হল m1 এটা হল m2 এতিয়া m1 ৰ কাৰণে কি কৰিম m1 ৰ কাৰণে তোমালোকে ফাৰ্স্ট টাৰ্মটো লিখি লবা ইয়াৰ লগত 6 টো প্লাস কৰি দিবা এটো হল 9 আকৌ তেনেকে নেক্সট টো কৰিব হয় আকৌ 9 টো ইয়ালে আহিব 9 plus 6 15 সতে হল এই দুটাই তোমালোকৰ সমান্তৰীয় মাধ্যক গতিকে দুটা দিলে 2 মাৰ্কস এটা তোমালোকৰ আহিব নেক্সট আহিলে তোমালোকৰ ভগ্নাংশ দিয়া আছে ইয়াতে পিছে বহুত দিছে তোমালোকৰ 9টা দিছে ন বা যেটাই নিদিয়ক তোমালোকৰ আৰম্ভণিটো সদায় একে ধৰণে কৰিবা ধৰা হল m1 m2 m3 m4 m5 m6 m7 m8 m9 সমান্তৰীয় যাব মধ্যক এটো তোমালোকে প্ৰথমতে লিখি ললা আচ্ছা যেতিয়া লিখি ললা এতিয়া পিছত আমি এনেকে লিখিম এটাকে 3/7 ৰ হয় না 37 ইয়াৰ এই দুটাৰ মাজতহে আছে
গতিকে ইয়াৰ পিছত আকৌ এতিয়া M1 M2 M3 M4 M5 M6 M7 M8 হয়নে M9 আৰু ফাইনালি তোমালোকে 23/7 সমান্তৰ প্ৰগতিত থাকিব বুলি লিখিব লাগিব সমান্তৰ প্ৰগতিত থাকিব এনেকৈ তোমালোকে লিখিবা ঠিক আছে লিখা কামটো তোমালোকৰ হৈ গ'ল এতিয়া আমি কি কৰিম ইয়াতে যেহেতু ইয়াতে 9টা আছে 9টা আছে আৰু এই দুটা 9 + 2 11টা টাৰ্ম আছে তুমি ইয়াৰ পৰা 1 2 এনেকৈ গুছি গলে টোটাল কিমান পাবা 11টা টাৰ্ম পাবা আৰু 11 টাৰ্ম ইজ 23/7 আৰু 11 নম্বৰ পদটো হ'ব এইটো 11 নম্বৰ পদ হয়নে গতিকে আমি লিখিম এতেকে 11তম পদ হয়নে 11 টাৰ্ম কিমান হ'ব 23/7 11 টাৰ্মটো আমি কেনেকৈ লিখো শৰ্টলি a + 10d 23/7 আৰু a ভ্যালু তোমালোকে চোৱা 3/7 দি থোৱা আছে গতিকে আমি সুন্দৰকে লিখি গৈ আছো হয়নে এতিয়া 10d টো আমি ৰাখি পেলাই 23/7 - 3/7 দুইটা যেহেতু সেম ডিনোমিনেটৰ এটা লিখিলে হ'ব আৰু 23/3 গলে এটো কিমান হ'ব জাস্ট 20 হয়নে পিছে এটো 10d ৰ মান এটো পালো গতিকে d ৰ মান যদি আমি লাগে d মান পাবলৈ হলে 7 ৰ তললে 10 টো গুছি আহিব 20 টো ওপৰত থাকিব এটো কেনসেল কৰি দিয়া 2/7 গতিকে আমি d পাই গলো হয়নে এটা d যদি আমি পাই গলো আমাৰ এটা বাকিখিনি কাম সমু চাপি আহিলা আৰু এতিয়া আমি উলিয়াম m1 হবলৈ প্ৰথমতে 3/7 টো লিখি লবা তাৰ লগত তুমি d ডিফাৰেন্স টো প্লাস কৰি দিবা এটো কিমান হ'ব তোমাৰ 5/7 3 + 2 5 হ'ব 7 টো হয় না তাৰ পিছত তুমি m টো লৈ আহা আকৌ 5/7 টো লৈ লোৱা আৰু লগত তুমি ডিফাৰেন্স টো প্লাস কৰি দিবা এটো কিমান হ'ব 5 + 2 7 গতিকে 7/7 এটো 1 ঠিক আছে তাৰ পিছত m3 আহি গল আকৌ 1 টো ইয়ালে আহিবা আকৌ 2/7 গতিকে এটো তোমালোকৰ কিমান হ'ব বাৰু 7 লিখিলা 7 * 1 = 7 7 + 2 9 গতিকে 9/7 তাৰ পিছত তোমাৰ আহি গল m3 হয় না m3 আহিলে আকৌ 9/7 লিখিলা তাৰ লগত আকৌ 2/7 কমন ডিফাৰেন্স টো আহিবই তে 11/7 হ'ব নহনে বাৰু 4 নম্বৰ এটো 4 নম্বৰ হ'ব লাগে ন ভুল হৈ গৈছে দেই তাৰ পিছত আহিলে m5 11/7 তাৰ লগত আকৌ 2/7 this is 13/7 m6 হ'বলৈ হলে 13/7 তাৰ লগত আকৌ 2/7 15/7 m7 যথেষ্ট সংখ্যা উলিয়াবলৈ দিছে ইমান পৰীক্ষাত একচুয়ালি নিদিয়ে ম্যাক্সিমাম তোমালোকৰ 3টা দিব মইটো তোমালোকক কৈ দিলো 15/7 2/7 গতিকে 17/7 হয় না আৰু এটা m8 17/7 plus 2/7 this is 19/7 হয় না ধৰিব পাইছান তোমালোকে আৰু ফাইনালি তোমালোকে আৰু এটা m9 উলিয়াই দিয়া গতিকে 19/7 ৰ লগত আকৌ 2/7 এটোটো প্ৰতিবাৰতে প্লাস কৰিবই লাগিব ন 21/7 আৰু কেনসেল কৰিলে তোমালোকৰ কি আহিব 3 আহিব গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যিমানখিনি পাইছা এই গুটেইখিনি তোমালোকৰ আনসাৰ হয় মই কৈছো যে এই প্ৰশ্নবিলাকত যদিও 9টাকে উলিয়াবলৈ দিছে 9টা নিদিয়ে ম্যাক্সিমাম তোমালোকৰ 3টা মানে আহিব গতি কিন্তু বুকত থকা কাৰণে তোমালোকৰ কৰিব লাগিব আৰু হেকাৰণে তোমালোকৰ কোনো এটা প্ৰশ্ন মই স্কিপ নকৰাকৈ প্ৰতিটো প্ৰশ্নৰ সলিউশন তোমালোকক আগবঢ়াইছো গতিকে তোমালোকে কেৱল চাব লাগে আৰু পঢ়িব লাগে প্ৰেক্টিস কৰিব লাগে এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িছো এবাৰ তোমালোকৰ দিছে 5 নম্বৰত -6 আৰু 26 ৰ মাজত 7টা m ধৰা হল 7টা am এনেকে তোমালোকে লিখল 7টা am হল বিভিন্ন ধৰণে লিখিব পাৰিব মই তোমালোকক দেখাইছো যে এনেকেও লিখিব পাৰি m1 m2 m3 m4 m5 m7 এনেকে তোমালোকে লিখিব পাৰা 7টা am হল ইয়াত am শব্দটো লিখিছে না তোমালোকে লিখিব পাৰিবা 7টা am হল
এনেকৈ কমে M1 M2 গতিকে এইকেইটাই এইটো সমান্তৰাল প্ৰগতি গঠন কৰিবই গতিকে -6 লিখি ল'বা তাৰপিছত মাজত এইখিনি লিখি ল'বা M1 M2 M3 M4 M5 M6 M7 এইটো গিটা হল মাধ্যগিটা লগত এই 26 টো আহি যাব না সমান্তৰ প্ৰগতিত থাকিব R in AP হয় না সমান্তৰ প্ৰগতিত থাকিব ঠিক লিখিবা এতিয়া তোমালোকৰ এটা ইয়াতে 7টা দিলে আৰু এ দুটাও ধৰিব লাগিব না 7 2 9টা গতিকে 9 তম পদ 9th term is what একদম লাষ্টটো লিখিবা 1 2 3 4 5 6 7 8 9 this is 9th term সদায় লাষ্টটো যেটো হয় হেতু তুমি লিখি দিবা আৰু দেই ইয়াতে যদি 5 থাকে 5 plus 2 7 হ'ব এনেকুৱা ধৰণৰ হ'ব আৰু তেতিয়া আমি ইয়াতে 5টা লিখিম 9th term টো কি হয় a plus 8d এটো তোমালোকে জানাই আৰু এটো 26 আৰু a ভ্যালু এইটো -6 plus 8d 26 6 তো ইফালে গুছি গলে প্লাস হ'ব 8d ইকুৱেল কিমান হ'ব 32 হ'ব গটিকে d ভ্যালু তোমালোকৰ কিমান হ'ব এটো 4 হৈ যাব গটিকে আমি পাই গলো d ভ্যালু এটা মাধ্যগিটা উলিওৱাত কোনো অসুবিধা নহয় গটিকে m1 মানে প্ৰথমতে তুমি -6 টো লিখি লবা প্ৰথম পদটো লিখিবা লিখি পেলাই তুমি ডিফাৰেন্সটো প্লাস কৰি দিবা এটো তোমালোকৰ কিমান হৈ গল -2 আকৌ নেক্সট মাধ্যটো তুমি বিচাৰিছা আকৌ -2 লগত আকৌ 4 দি এটো তোমালোকৰ কি হ'ব 2 হ'ব আকৌ তুমি যদি m3 বিচাৰিছা এটো 2 হ'ব তাৰ লগত আকৌ 4 হ'ব এটো 6 হ'ব m4 বিচাৰিছা আকৌ 6 plus 4 তোমালোকৰ 10 হ'ব m5 বিচাৰিছা 10 টো লিখি লোৱা আগৰ মাধ্যটো লিখি লবা তাৰ পিছত তাৰ লগত আকৌ 4 এটা প্লাস কৰি দিয়া 14 হ'ব আৰু m6 কৰিছা আকৌ 14 টো এটো লিখি লবা 4 তোমালোকৰ 18 হ'ব আৰু m7 7 নম্বৰটো বিচাৰিছা 18 plus 4 22 এটা সঠিক হ'ল এই গুটেইখিনি তোমালোকৰ মাধ্য হ'ল ঠিক আছে এতিয়া তোমালোকৰ আকৌ 5টা উলিয়াবলৈ দিছে এবাৰ কিনে তোমালোকৰ ডেসিমেলত দিছে একো নাই ডেসিমেল দিলেও তোমালোকৰ কৰা নিয়ম একেটাই প্ৰথমতে আমি লিখি লম ধৰা হ'ল 5টা মাধ্য ক্ৰমে কি লল আকৌ m1 m2 বিভিন্ন ধৰণে যে লিখিব পাৰি সেই কথাটো তোমালোকক একচুয়ালি সেইকাৰণে মই বেলেগ বেলেগ ধৰণে লিখি আছো m4 5 ঠিক আছে 5টা হল না 1 2 3 4 5 ঠিক হৈ গল তোমালোকৰ 5টা হৈ গল এতিয়া আমি ক'ব পাৰিম যে এইটো আৰু এই মাজৰ গিটা সহ হে সমান্তৰ প্ৰগতি গঠন কৰিব 1.2 m1 m2 m3 m4 m5 and 8.4 সমান্তৰ প্ৰগতিত থাকিব r in সমান্তৰ প্ৰগতিত থাকিব r in AP গটিকে AP যদি আছে ইয়াতে 5টা আৰু এই দুটা টোটাল 7টা গটিকে 7তম পদ 7th term is what 8.4 আৰু 7th term টো আমি a plus 6d বুলি লিখো সাধাৰণ জেনাৰেল টাৰ্মৰ পৰা আমি এনেকৈ উলিয়াব পাৰিম এটো হল 1.2 হয় ধৰিব পাৰিছা না তোমালোকে দেখা পাইছা ন 6d গটিকে এটো হল 8.4 আৰু 1.2 তুমি এফালে শিফট কৰি দিয়া 8.4 minus 1.2 তোমালোকৰ এটো হ'বগে 7.2 হ'বগে d মান পাব হলে 7.2 আকৌ 6 ৰে 6 বাং 72 গটি 1.2 পাই গলা ঠিক আছে এটা তোমালোকৰ হেৰি গিটা লাগে মিন গিটা লাগে therefore m1 ফাৰ্স্ট টাইম লিখি লোৱা 1.2 এটো প্ৰথম পদটো লিখি লবা তাৰ লগত এই ডিফাৰেন্সটো প্লাস কৰি আহি যাবা 1.2 2.4 আকৌ m2 2.4 plus 1.2 কিমান হ'ব 3.6 বহুত সহজ প্ৰশ্ন চোৱা m3 3.6 plus 1.2 4.8 है ना m4 4.8 plus 1.2 6.0 হ'ব না তাৰ পিছত আৰু এটা আছে m5 6.0 1.2 7.2 আৰু এই গুটে মখা
হা গুটে মখা বুলি কৈছো আৰু গুটেখিনিয়ে তোমালোকৰ কি হ'ব আনসাৰ হ'ব ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি 6 পালোগে ন আৰু পিছৰ যিকিটা আছে আমি ইটো পেজত কৰিবলৈ আগবাঢ়িছো এতিয়া হও তোমালোকৰ চলকত আছে x আৰু 9x + 4 ৰ মাজত তিনিটা m বিচাৰিছে আমি তিনিটা m ধৰি লওঁ ধৰা হ'ল m1 m2 m3 তিনিটা সমান্তৰীয় মধ্যক হয়নে বিভিন্ন ধৰণে লিখিব পাৰি ভাষাৰ লগত ইয়াত কোনো কথা নাই সমান্তৰীয় মধ্যক তেনে হলে আমি ক'ব পাৰিম x এই x টো এই হ'ল এই প্ৰথম x টো তাৰপিছত m1 m2 m3 আৰু ফাইনালি এই 9x + 4 হয় না সমান্তৰ প্ৰগতিত থাকিব সমান্তৰ প্ৰগতিত থাকিব তে হিহঁতৰ সমান্তৰ প্ৰগতি গঠন কৰিব এতিয়া আমাৰ ইয়াতে কিমান হ'ল ইয়াতে এই দুটাটো আমি পাইছো আৰু এই তিনিটা দুয়ে পাঁচটা গতিকে পাঁচতম পদ কিমান হ'ব এইটো 9x + 4 আৰু পাঁচতম পদক আমি কি বুলি লিখো a + 4d হয়নে 9x + 4 তে তোমালোকে চাই থাকা কি হৈ আছে কি হ'বলৈ গৈ আছে a মান কিমান a মান তোমালোকে x লিখিলা এটো 4d এটো হ'ল 9x + 4 আৰু x টো যদি এফালে গুচি যায় 9x বা x হলে তোমালোকৰ কি হ'ব 8x হ'ব ন 8x + 4 হ'ব তাৰ পিছত এটো 4d পালো বাৰু ইয়াতে 4 এটা কমন লওঁচোন 4 এটা কমন লৈ কিমান হ'ব 2x + 1 হ'ব ঠিক আছে না 2x + 1 and 4 cancel so d = 2x + 1 আমি d মান পাই গলো এটা d মান পাউছন আমি জাস্ট তিনিটা হে আৰু গটিকে অসুবিধা কোনে সুন্দৰকৈ ওলাই গৈছে সো m1 ফাৰ্স্ট টাৰ্মটো লিখি লবা x তো পালো ফাৰ্স্ট টাৰ্ম তাৰ লগত কমন ডিফাৰেন্স তো প্লাস কৰিলে তোমালোকৰ আনসাৰটো পাই যায় এটো কিমান হ'ব 3x + 1 বহুত সহজ প্ৰশ্ন m2 তাৰ কাৰণে আকৌ এই যেটো প্ৰথম মাধ্য পাই গলা এটো আকৌ লিখি লোৱা 3x + 1 তাৰ লগত আকৌ 2x + 1 আহি যাব ন অতিৰিক্ত ভাবে এটো ডিফাৰেন্স তো মানে এটো তোমালোকৰ ডিফাৰেন্স হয় এটো কিমান হ'ব 5x তাৰ পিছত m3 আকৌ তোমালোকে 5x + 2 লিখি লোৱা লগত আকৌ এই 2x + ডিফাৰেন্স তো প্ৰতিবাৰতে তোমালোকে লিখিবই লাগিব ন হয় না গতিকে এটো কিমান হলগে বাৰু তো 7x + 2 + 1 3 হল তে এই তিনিটাই তোমালোকৰ কি হ'ব m হ'ব ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ তেনেহলে 7টা 8 মিটিং মিন উলিয়ালো গতিকে প্ৰতিটো প্ৰশ্নয়ে বেলেগ বেলেগ আছিল হয় না সমাধান আমি আগবঢ়ালো এতিয়া তোমালোকৰ সোৱা এতিয়া আহি গল তোমালোকৰ 4 নম্বৰ আৰু 4 নম্বৰটো তোমালোকৰ জাস্ট তিনিটা পদ দিছে যে m + 2 4m - 6 আৰু 3m - 2 পদ কেটা কি আছে সমান্তৰ প্ৰগতিত আছে গতিকে m + 4m - m + 2 4m - 6 3m - 2 আর 3 consecutive terms ইনে হয় না গটিকে সমান্তৰ প্ৰগতিত আছে তিনটা পদ দেই আৰু এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট পৰীক্ষা তোমালোকক সুধিয়ে থাকে এটা কমন প্ৰশ্ন তোমালোকৰ কাৰণে এতিয়া আমি এটা কথা তোমালোকৰ জানো এই পদ গিটা পদ কেইটা হল পদ তিনিটা হল एक्चुअली পদ তিনটা হল m + 2 তাৰ পিছত এটা হল 4m - 6 এটা হল 3m - 2 তোমালোকে এটা রুল যদি মনৰ ৰাখা তোমালোকৰ অংকটো বেছি সমু আৰু সহজ হৈ যাব দেই কৰা নিয়ম মই তোমালোকক কৈছো যে আমি এটা অংকত তোমালোকক দুটা তিনটা নিয়ম যেহেতু কৰি নিদু যিকোনো এটা নিয়মতে কৰিম গতিকে তোমালোকে এই কথাটো মনৰ ৰাখি লোৱাচোন হা a b c এই তিনটা ইয়াতো তিনটা আছে আৰু মই ইয়াতো a b c লিখিছো a b c সমান্তৰ প্ৰগতিত থাকিলে এই তিনটা যদি সমান্তৰ প্ৰগতি থাকে তিনিটা পদ হে দেই এটো কথা কৈ দিছো এই তিনটাৰ ক্ষেত্ৰতে এটো প্ৰযোজ্য সমান্তৰ প্ৰগতি থাকিলে আমি পাও আমি লিখিব পাৰো আমি পাও কি পাবা সোৱা তোমালোকে a + c / 2 = b এই ৰুলটো তোমালোকে যদি লগাই দিয়া a আৰু c যোগফলটোক যদি 2 ৰে হৰণ কৰি দিয়া তুমি b টো পাবা তুমি এটো এটা জাস্ট টেস্ট কৰি চাব পাৰা দেই
ধৰা তুমি নিজে ধৰা 3 ললা 6 ললা এইকেইটা কিহত আছে এইকেইটা তোমালোক সমান্তৰত আছে 6 ৰ পৰা 3 গলে 3 9 ৰ পৰা 6 3 এটা তুমি 3 + 9 8 আৰু এটো 3 + 9 ক প্লাস কৰি 2 ৰে ডিভাইড কৰি দিয়াচোন কিমান পাবা এটো তুমি 12 পালা এটো 6 পালা গতে হয়নে তোমালোকৰ 6 টো ওলাল না গতিকে তুমি এই মাজৰ পদটো পাবলৈ হলে মানে মিডল টাৰ্মটো যদি তুমি উলিয়াব বিচাৰা তেলে এই ফাৰ্স্ট টাৰ্ম আৰু এই থাৰ্ড টাৰ্মটো প্লাস কৰি 2 ৰে ডিভাইড কৰিলে b টো পাই যাবা হেতুই হল তোমালোকৰ ৰুল এটা তোমালোকে ইয়াতে সোয়া a মানে কোন এটো নিশ্চয় a এটো b এটো c এটো m + 2 c মানে হ'ব 3m - 2 হয়নে হেতুটা তোমালোকে লিখিলা তলত 2 আছে আৰু b মানে হোৱাট 4m - 6 হেব পাইছা না ছাত্ৰ-ছাত্ৰী সকল ইয়াৰে তোমাৰ সোৱা 2 2 goes cancel এটা m 3m এটো কিমান হ'ব 4m হ'ব তলত 2 এটা আছে আকৌ ইয়াতে 4m - 6 এটো লগত এটো তোমালোকৰ cancel গল হয়নে এটো cancel যোৱা কাৰণে তোমালোকে কি পালা 2m আৰু 4m টো ইফাল পৰা মাইনাস হৈ আহিব ইফালে থাকিব -6 হেব পাৰিছা তোমালোকে তাৰ পিছত 2m বা 4m গলে -2m আৰু দুইফালে নেগেটিভ চিন থকা কাৰণে নেগেটিভটো কেনসেল কৰিব লাগিব এই ক্ষেত্ৰত m ৰ ভ্যালু 2s ঘন কৰিলে আমি 3 পাম গতিকে খুব সহজ প্ৰশ্ন তোমালোকে চাবা আৰু যদি এটো নিয়ম বেয়া পাইছা তোমালোকে কি কৰিব লাগিব জানানে এটোৰ পৰা এটো মাইনাস কৰিবা আৰু ইকুৱেল দিবা দি পেলাই আকৌ এটোৰ পৰা এটো মাইনাস কৰিবা হেতু ধৰণে কৰিলে তোমালোকৰ উত্তৰ 3 আহিব ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ যেহেতু এটো ভিডিওত আমি কোৱেশ্চন 5 লৈকে কৰিম বুলি কৈছিলো লাষ্ট কোৱেশ্চন আমি 5 টো হাতত লৈছো তোমালোকৰ অন্তিমটো প্ৰশ্ন লৈছো ভিডিওটোৰ নহয়ব একদম অন্তিম প্ৰশ্ন লৈছো এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ পদৰ কথা কৈছে প্ৰথম পদৰ 10 গুণ হেনো দেই তাৰ পিছত কৈছে ইয়াৰ 6তম পদটো হেনো দ্বিতীয় পদৰ 4 গুণ গতিকে আমি এটা কাম কৰো যেহেতু আমি সমান্তৰ প্ৰগতিটো আমাক ইয়াত দিয়াই নাই প্ৰথম পদও দিয়া নাই সাধাৰণ অন্তৰো দিয়া নাই এই ক্ষেত্ৰত আমি প্ৰথম পদটো ধৰি লওঁ লেট ফাৰ্স্ট টাৰ্ম বি প্ৰথম পদ equal to a হয়নে common difference সাধাৰণ অন্তৰ common difference is d ঠিক আছে এতিয়া শৰ্তমতে তোমালোকক কি কৈছে চোৱা according to question শৰ্তমতে তোমালোকক কি কৈছে চোৱা চতুৰ্থ পদটো তাৰমানে টাৰ্ম নাম্বাৰ 4 চতুৰ্থ পদটো প্ৰথম পদৰ 10 গুণ প্ৰথম পদৰ 10 গুণ প্ৰথম পদ কি আছে a তাৰ 10 গুণ হলে কিমান হ'ব 10a কিন্তু কোৱেশ্চনত তোমালোকক দিয়া আছে যে fourth term is 10 times of the first term বিটা first term a তাক 10 এ মাল্টিপ্লাই কৰিলে 10 এ পালো এতিয়া প্ৰমাণ কৰিব লাগে যে আমি প্ৰমাণ কৰিম দেই প্ৰমাণ কৰিব লাগে যে কি কৈছে চোৱা প্ৰমাণ কৰিবলৈ কৈছে 6তম টাৰ্মটো গতিকে 6তম টাৰ্মটো আমি কি লিখো t6 লিখিব পাৰো a6 লিখিব পাৰো যি লিখা গতিকে t6 6 টাৰ্মটো দ্বিতীয় পদৰ 4 গুণ গতিকে 4 টাইমছ অফ সেকেন্ড টাৰ্ম এইটোকে তোমালোকে প্ৰুফ কৰি দিব লাগে যে 6 নম্বৰ পদটো যিমান হ'ব 6 নম্বৰ পদটো পাবলৈ হলে আমি সেকেন্ড টাৰ্মক 4 এ ইনটু কৰিব লাগিব ঠিক আছে আমি এটা আগবাঢ়ো নাও আমি প্ৰথমতে এই কন্ডিশনটো ইউজ কৰো যে t4 = 10 হয় না তে t4 বুলি কোৱা সাধাৰণতে fourth টাৰ্মটো বুজাইছে fourth টাৰ্মটো আমি জেনাৰেল টাৰ্মৰ পৰা উলিয়ালে a + 3d হ'ব হয় না a + 3d মানে তোমালোকৰ fourth টাৰ্ম এতিয়া 3d টো a টো যদি এফালে লৈ যাও 10a - a হ'ব গতিকে এটো 9a আৰু d পাবৰ কাৰণে 3 ৰে যদি ডিভাইড কৰি দিও 3 3 যা 9 হয় না নহয় গতিকে এটো কেনসেল কৰিলে আমাৰ 3 পাব গতিকে আমি থ্ৰাইছে পাই গলো এতিয়া আমি এটো লেফট হ্যান্ড সাইড এটো আমাৰ ৰাইট হ্যান্ড সাইড চাবা দেই আমি কেনেকৈ কৰিছো আমি লেফট হ্যান্ড সাইডটো লৈছো বাও পক্ষ t6 ত আমি কি লিখিম a + 5d লিখিব লাগিব নিশ্চয় যেটো 6 নম্বৰ পদটো a + 5d ৰে বুজায় গতিকে a টো a থাকিব কাৰণ a ভ্যালু আমাৰ নাই ন প্ৰথম পাই নাই আৰু 5 টো থাকিলে আৰু d ভ্যালুটো এয়া ইতিমধ্যে আমি থ্ৰাইছে বুলি পাইছো a + 15a আলটিমেটলি এটো হ'ব 16a পাই গলো ন গতিকে 16a পালো আকৌ তুমি যদি এফালে ৰাইট হ্যান্ড সাইডটো চোৱা ৰাইট হ্যান্ড সাইডত আমাৰ কি আছে 4 *
t2 আছে হয়নে 4 into t2 আছে এতিয়া 4 টো আমি t2 কি হ'ব আমি গমেই পাওঁ যে t2 তোমালোকে জানা a plus d 2 নম্বৰ পদটো ন তোমালোকে এনেও এইটো কথা অলপ মনত ৰাখাটো ভাল a plus d a plus 2d a plus 3d এটো যিবোৰ জেনেৰেল টাৰ্মৰ পদ এটো ফাৰ্স্ট টাৰ্ম এটো তোমালোকৰ সেকেন্ড টাৰ্ম এটো থাৰ্ড টাৰ্ম সো থাৰ্ড বুলি কোনতে 2d লিখিছো কিন্তু এটো তোমালোকৰ ফোৰ্থ টাৰ্ম ফোৰ্থ বুলি কোনতে a plus 3d হেকানে মই কৈছো যে যেতিয়া ফোৰ্থ কথা কওঁ তেতিয়া d লগত থকা সংখ্যাটো এক এটা কমাই 3d কৰি দিবা এই ধৰণে তোমালোকে জেনেৰেল টাৰ্ম হ'ব বস্তুটো উলিয়াই ল'ব লাগিব তে সেকেন্ড টাৰ্ম কৈছে না a plus d গতিকে ইয়াতে আমি 4 পালো a to a আছে আৰু d ভ্যালুটো তোমালোকৰ কিমান হ'ব 3 আছে গম পাইছা না গতিকে 4 আৰু ব্ৰেকেটৰ পৰা কিমান আহিব a 3a 4a which is 16 গতিকে তোমালোকৰ এটো কিমান হ'ব 16a হৈ গল এটা তোমালোকে দেখা পালা যে লেফট হ্যান্ড সাইডত আমি 6 নম্বৰ পদটো 16a আৰু তোমালোকৰ সেকেন্ড টাৰ্মৰ যেটো 4 টাইমছ হেতু 16a পাইছো গতিকে left hand side equal to right hand side hence proof গতিকে প্ৰমাণ কৰা হল ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকৰ বাকি ভিডিওবোৰ আমি পৰ্যায়ক্ৰমে তোমালোকৰ দি আছো গতিকে তোমালোকে চাবা দেই কৰা নিয়ম আৰু তোমালোকৰ বিকল্প ধেৰ আছে এবোৰ তোমালোকক যদি বিকল্প প্ৰমাণ আকৌ লাগে তেনেহলে তোমালোকে মোক ব্যক্তিগতভাৱে ফোন কৰিহে ল'ব পাৰিবা গতিকে মই যেটো ভিডিও দিলো আৰু নতুনকৈ ইয়াৰ পৰা বেলেগ প্ৰশ্ন আমি বেলেগ ধৰণে তোমালোকক কৰাই নিদো গতিকে নেক্সট ভিডিওৰ কাৰণে তোমালোকে ওয়েট কৰা